সংখ্যক সাধাৰণ অধিৱেশন জুলাইত অনুষ্ঠিত হৈছে আৰু ইয়াত হৈ যোৱা বানপানীৰ পৰিপ্ৰেক্ষিতত কেৱল প্ৰতিনিধি সভাহে অনুষ্ঠিত হৈছে আৰু মই প্ৰতিনিধি সভাতে অংশগ্ৰহণ কৰি তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰোঁ। লগতে আমি যিখিনি শিক্ষা ব্যৱস্থাত যিখিনি সংস্কাৰ আনিব বিচাৰিছোঁ বা সংস্কাৰৰ কাম কৰি আছোঁ, NEP ৰূপায়ণ কৰি আছোঁ, তাত মই TMPKৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা কামনা কৰোঁ। আমি ইয়াতে মোক মাতিছিলে এজন প্ৰাক্তন TMPKৰ সভাপতি সাধাৰণ সম্পাদক হিচাপে আৰু TMPKৰ এজন প্ৰাক্তন সৈনিক হিচাপে আমাৰ এটা আহ্বান আছে, যিখিনি চৰকাৰে কৰণীয় যিখিনি চৰকাৰী কাম কাজ, যেনেকৈ মিচিং ভাষা মিডিয়াম ইনষ্ট্ৰাকশ্যন হিচাপে স্বীকৃতি দি মেলি প্ৰাইমেৰী লেভেলত ইণ্ট্ৰডিউচ কৰা বিষয়বোৰ এইবোৰ প্ৰায়ভাগ আগুৱাই গৈছে। সাহিত্যখন এইটো শিডিউলৰ মৰ্যাদা, সাংবিধানিক মৰ্যাদা প্ৰদান কৰা বিষয়বোৰ আগুৱাই আছে। আলি আই লৃগাং বন্ধ দিব লাগে, ৰাজ্যিক বন্ধ, এইটো আগুৱাই গ'ল। ভুলতে সংবিধানত মিৰি বুলি উল্লেখ থাকিলে সেইটো সংশোধনী ঘটাই মিচিং কৰিব লাগে, সেইটো আগুৱাই গৈ আছে। প্ৰধানতঃ চৰকাৰৰ কৰিবলগীয়া যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাম কাজ আছে, আমাৰ মথৰিবোৰ কটকটীয়া কৰা, আমাৰ অঞ্চলত যাতায়াতৰ ব্যৱস্থা, দলং, যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব লাগে প্ৰায়ভাগখিনি আগুৱাই গৈ আছে। চবতকৈ ডাঙৰ এটা সামাজিক এটা শক্তি হিচাপে, যুৱ শক্তি হিচাপে TMPK কি কৰাটো উচিত বুলি যদি আজি আলোচনা কৰোঁ, যিটো কাম আজি 4 দিন ধৰি আলোচনা হৈছে, যে আমাৰ নিজৰ গাঁও, আমাৰ যিটো ভূখণ্ড, অসমৰ উজনি অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ দুয়োপাৰে নৈপৰীয়া অঞ্চলবোৰ আমাৰ ভূখণ্ড, চবতকৈ সাৰুৱা মাটিটো আমাৰ ভূখণ্ড। ইয়াক সম্পদ হিচাপে কেনেকৈ গঢ় দিয়া যায়, সেইটো এটা প্ৰধান এজেণ্ডা হ'ব লাগে, তাক লৈ আলোচনা হ'ব লাগে। তো এইটো এটা মই ভাবোঁ যে খুব ধুনীয়া ৰোড মেপ এটা TMPK ইয়াত আলোচনা কৰি ওলাইছে। 2 নম্বৰ কথা, যদি আমাৰ ভূখণ্ডৰ আমাৰ যিটো মাটি, আমাৰ যিটো নৈপৰীয়া অঞ্চলৰ সাৰুৱা মাটি, ইয়াক যদি আমি সঠিকভাৱে যদি ব্যৱহাৰ কৰোঁ, ইয়াৰ পৰা 10,000 15,000 টকাৰ কাৰণে হাজিৰা কৰিব ওলাই গৈ একদম বিপদসন্মুখীন এটা পৰিৱেশত কেৰেলা বেংগলোৰত কামবোৰ কৰি থকাটো, মই ভাবোঁ যে এই যিটো এক্সোডাছ, হাজিৰা কৰিব যোৱা এক্সোডাছটো আমি কমাব পাৰিম। আৰু আমাৰ নিজৰ অঞ্চলতে মাহত 10-20,000 টকা 30,000 টকা নিজৰ মাটিটো সম্পদ হিচাপে ব্যৱহাৰ কৰি তুলিব পৰাকৈ, আৰ্জিব পৰাকৈ আমি আমাৰ এই সম্পদ আমাৰ অঞ্চলটো গঢ়িব লাগিব। সেইটো এটা এজেণ্ডা। 3 নম্বৰ এজেণ্ডাটো হ'ল কি, আমাৰ যিটো মানৱ সম্পদ আছে, যে যিটো উঠি অহা প্ৰজন্ম, এই উঠি অহা প্ৰজন্মক ভালকৈ শৈক্ষিক পৰিৱেশ ভালকৈ প্ৰদান কৰি, স্কুলবোৰ ঠিক ঠাক কৰি, প্ৰাইমেৰী লেভেলত আমাৰ যিখিনি মানুহ আছে, মানুহৰ হেল্থ কেয়াৰটো, চাব চেণ্টাৰবোৰ ঠিক ঠাক কৰি, LP স্কুলৰ শৈক্ষিক পৰিৱেশবোৰ গঢ় দি, স্কুলবোৰৰ শৈক্ষিক পৰিৱেশ গঢ় দি, প্ৰত্যেকটো যুৱকে যেন এজন বিশ্বজয়ী কৰিব পৰা, যিকোনো ফিল্ডতে বিশ্বজয়ী কৰিব পৰা শক্তি হিচাপে গঢ় দিব লাগে নতুন প্ৰজন্মক। প্ৰত্যেক গাঁৱৰ পৰা ডক্টৰ ওলাওক, প্ৰত্যেক গাঁৱৰ পৰা ইঞ্জিনিয়াৰ ওলাওক, প্ৰত্যেক গাঁৱৰ পৰা আপোনাৰ চাবলৈ গ'লে চাইণ্টিষ্ট ওলাওক, প্ৰত্যেক গাঁৱত আমাৰ সন্ধান থাকক, এজেণ্ডা থাকক এজন হিমা দাস সৃষ্টি কৰাৰ কাৰণে, এজন লাভলীনা সৃষ্টি কৰাৰ কাৰণে। প্ৰত্যেক গাঁৱত যাদৱ পায়েঙৰ নিচিনা নিজৰ সমাজৰ প্ৰতি দায়বদ্ধ হৈ নিজৰ পৰিৱেশটোক সংৰক্ষণ কৰা এটা ব্যক্তি হিচাপে গঢ় দিওঁ। প্ৰত্যেকটো ব্যক্তিয়ে, প্ৰত্যেকটো TMPKৰ যুৱচামে যেন নিজৰ গাঁওখনক পৰিষ্কাৰ ৰাখি, নিজৰ গাঁওখনৰ পৰিৱেশটো ভালকৈ পৰিষ্কাৰ ৰাখি, নিজৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ ভালকৈ পঢ়া শুনাৰ এটা শৈক্ষিক পৰিৱেশ যেন পায়, আমাৰ মাটিবোৰ যেন সৎ ব্যৱহাৰ হয়, আমাৰ চোতালতে যেন আমি আৰ্জিব পৰাকৈ ৰাস্তাবোৰ যেন ওলায়, তাৰ কাৰণে TMPK এটা ডাঙৰ যুৱ শক্তি হিচাপে এই কথাবোৰ গাঁৱৰ পৰ্যায়ত চৰ্চা কৰি, জনগণক জাগৃত কৰি, উঠি অহা প্ৰজন্মক জাগৃত কৰি, নতুন প্ৰযুক্তি চৰকাৰৰ সহায় লৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়টোত এজেণ্ডা হিচাপে লৈছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এজেণ্ডা হিচাপে লৈছে। আমি ডিম প্ৰডাকশ্যনত, মুৰ্গী মাংসৰ প্ৰডাকশ্যনত, গাখীৰ উৎপাদনত মই ভাবোঁ যে আমি স্বনিৰ্ভৰশীল হ'ব পৰাকৈ, ছেল্ফ ছাফিচিয়েণ্ট হ'ব পৰাকৈ মই ভাবোঁ যে
কণী উৎপাদন কৰাৰ কাৰণে মই ভাবোঁ যে সেইটোৰ কাৰণে MA BA পাছ কৰাটো দৰকাৰ নাই, খুব ডাঙৰ ডক্টৰেট ডিগ্ৰী হল্ডাৰ হোৱাটো দৰকাৰ নাই, গাখীৰ উৎপাদন কৰাৰ কাৰণে দৰকাৰ নাই। নিজৰ অঞ্চলত যিখিনি খাদ্য সামগ্ৰী যিখিনি আমাক অঞ্চলত লাগে, অসমে চেল্ফ চাফিচিয়েণ্ট হ'ব পৰাকৈ যিটো প্ৰডাকশ্যন দৰকাৰ, সেইটো আমি কৰাৰ কাৰণে যিখিনি প্ৰযুক্তিগত সহায় চৰকাৰৰ ফালৰ পৰা যিমান সহায়, সেইটো আমি কৰাৰ কাৰণে প্ৰস্তুত, চৰকাৰে আমি প্ৰস্তুত। খালি এই বিষয়বোৰক এজেণ্ডা হিচাপে লৈ আন্দোলন, এই বিষয়ত আন্দোলন হ'ব লাগে, খেতিক লৈ আন্দোলন হ'ব লাগে। আমাৰ মাটিটো বছৰত 3 বাৰ খেতি কৰিব পৰাকৈ এই আপোনাৰ প্ৰযুক্তি, নতুন টেকন'লজি, চাইণ্টিফিক মেথড অফ এগ্ৰিকালচাৰ, ছাষ্টেইনেবল এগ্ৰিকালচাৰ গোটেইবোৰক ব্যৱহাৰ কৰি বছৰত মিনিমাম 3টা খেতি কৰিব পৰাকৈ মানুহক জাগৃত কৰিব পৰাটো এইটো এটা সংগ্ৰাম হ'ব। তো এনে সংগ্ৰামী কাৰ্যসূচী লৈ আমাৰ TMPK এতিয়াৰ পৰা সমাজত দায়িত্ব, গাঁৱত দায়িত্বটো পালন কৰক বুলি চবৰ ফালৰ পৰা আমাৰ আলোচনা হৈছে। এজেণ্ডা হিচাপে এইটো আমি আগুৱাই নিম। আৰু মই ভাবোঁ নিউ টেকন'লজি, AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, নতুন গোটেই টেকন'লজি, চাইণ্টিফিক যিখিনি এচিভমেণ্ট, মানৱ সমাজে যিখিনি চাইণ্টিফিক যিখিনি আপোনাৰ উপলব্ধি, এই উপলব্ধিবোৰ গাঁৱত ব্যৱহাৰ কৰি মানুহৰ জীৱনত অলপ হ'লেও অৰ্থনৈতিকভাৱে, সামাজিকভাৱে, কালচাৰেলি কেনেকৈ এনৰিচ কৰা যায় মানুহৰ জীৱনত, কেনেকৈ অলপ হ'লেও পৰিৱৰ্তন আনিব পৰা যায় মানুহৰ জীৱনক স্পৰ্শ কৰি, সেই টেকন'লজি ব্যৱহাৰ কৰাৰ কাৰণে TMPK গোটেই পৃথিৱীৰ প্ৰযুক্তি ব্যৱহাৰ কৰা TMPK উদ্যোগ লওক, আগুৱাই আহক। আমি চৰকাৰে আমাৰ ফালৰ পৰা সকলো ধৰণে সহায় কৰিম। বিশেষকৈ ক'ব লাগিব অসমৰ তৃতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলৰ তেওঁলোকৰ ন্যায্যপ্ৰাপ্ত সাংবিধানিক অধিকাৰ 6 শিডিউল তেওঁলোকে কেতিয়া প্ৰদৰ্শন কৰিব? চাওক, এইখন চৰকাৰৰ দিনত 70 বছৰে নোহোৱা কামবোৰ হৈ আছে। আমাৰ ভাষাৰ স্বীকৃতি আমি পাওঁ 45 বছৰ সংগ্ৰাম কৰাৰ পাছত। আলি আই লৃগাং আজি 75 বছৰৰ মূৰত কোনোবা এটা চৰকাৰে যদি স্বীকৃতি দিছে, বন্ধ ঘোষণা কৰি স্বীকৃতি দিছে, এইখন চৰকাৰে দিছে। 6 শিডিউলো এইখন চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ টেবুলত, গৃহ মন্ত্ৰালয়ৰ টেবুলত পোৱাই দিয়া দায়িত্বটো এইখন চৰকাৰে লৈছে। আৰু এইখন চৰকাৰৰ দিনতেই এই যিটো আন্দোলনৰ আশা, মিচিং মানুহৰ আশা, এই আশা পূৰণ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।